এয়া ঘৰৰ ওচৰতে বাণিজ্য মেলা পাতিছিলে, তালৈকে আহিছোঁ। দিনত পূৰা বৰষুণ দিছিলে কাৰণে দেখিছেনে গোটেই গেলি আছে, একদম বোকা বোকা হৈ আছে। আমি পাছবেলালৈ আহিছোঁ আৰু মাজে মাজে গৈছোঁ আৰু বোকা গছকি। আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে ঝোলা চোলা কিবা কিবি আহিছে। আৰু যিহেতু মেলাখন 10 জুনলৈকে থাকিব, আমি আৰম্ভণিতে আহিলোঁ যে তাকে চাই যাওঁ কিনো আছে কি নাই। আৰু এয়া বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে। আৰু মেলা হওক যিয়ে হওক মাইকী মানুহৰ বস্তুৱে সৰহ আহে নহয়নে। আৰু ইয়াত ডিঙিত পিন্ধা, হাতত পিন্ধা, সৰু ল'ৰা ছোৱালীৰ কাৰণে ক্লিপছ আৰু বহুত বস্তু ওলাইছে। এনেকৈ আপোনালোকে চাব পাৰিব। আৰু ইয়াত মানে ধুনীয়া ধুনীয়া চাদৰ মেখেলা ওলাইছে, চাদৰ মেখেলাও কিনিব পাৰিব। এই চাইডে কাপোৰ আছে সৰু ল'ৰা ছোৱালী, ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে টপছ আছে, ফ্ৰক আছে, বহুত বস্তু আছে। আৰু এইফালে দেখিছেনে ক্লাচাৰ আছে, তাৰপিছত নেইল পেইণ্ট আছে, আৰু মূৰত মৰা ঢেৰ কিবা কিবি আছে। আৰু এইফালে কুৰ্তিবিলাক আছে, এইফালে সৰু ল'ৰা ছোৱালী ফ্ৰক আছে, ধুনীয়া ধুনীয়া ফ্ৰক আছে, চাই ল'লে হ'ল। এইফালে টপবিলাক আছে, 200 টকা, কিছুমান 250 টকা, এনেকৈ মাৰি থৈছে, ফিক্স প্ৰাইচ আৰু এইবিলাক। তাৰপিছত আমি ফুচকা খাবলৈ গুচি আহিলোঁ। আৰু ফুচকা চবৰে ফেভৰেট হয়, আৰু আমিও ভাবিলোঁ অলপ খাই লওঁ ইয়াতে ফুচকা। আৰু মেলা চেলা আহিলে এইবিলাক আৰু খাবলৈ মন যায়, কিবা কিবি বস্তুবোৰ। আৰু মেলাখন দেখাই দিছোঁ। যিহেতু 10 তাৰিখলৈকে থাকিব, সেইকাৰণে বহুত দোকানবিলাক সজাবলৈ আছে, বহুত খালী হৈ আছে, লাহে লাহে সজাব। আৰু আমি ফুচকা খাই ল'লোঁ। আৰু এইবিলাক দেখিছে এনে ভাইৰেল হৈ থকা কাশ্মীৰী বেংগলছ, ইমান ধুনীয়া ধুনীয়া আছে কালেকশ্যন, আপোনালোকে কিনিব পাৰিব। বহুত বেংগলছ আছে। আৰু এনেকুৱা বেংগলছবিলাক মানে কিনি থ'লে চাদৰ মেখেলা লগতে হওক, কুৰ্তিৰ লগতে হওক, শাৰীৰ লগতে হওক, ভাল লাগে। আৰু এইফালে ইয়েৰিংছৰ কালেকশ্যন আছে, 50 ৰুপিজ, আৰু এইফালে 70 ৰুপিজ, এইবিলাক ফিক্স প্ৰাইচ হয়। একদম বহুত ধুনীয়া ধুনীয়া মানে ইয়েৰিংছবোৰ আছে। তাৰপিছত এই চাইডে ভাগ্য পৰীক্ষা আছে, আপোনালোকে খেলিব পাৰে। 50 ৰুপিজত 3টামান নম্বৰ লগাব লাগিব, আৰু যিকোনো এটা যদি নম্বৰ আপোনাৰ লাগি যায় তেতিয়াহ'লে প্ৰাইজ পাব। আৰু প্ৰাইজ আছে আটা, তেল আৰু চাউল আছে। কিছুমানৰ ভাগ্য ভাল থাকে, কিছুমানে পাইছেও দেই, চাউল তাউল কিবা কিবি পাইছে। আৰু ভাইটিয়ে খেলিম বুলি ক'লে, আৰু সিও নম্বৰ লগালে 21, 13 কিবা কিবি লগাইছে। আৰু চাই লওঁ নাম্বাৰটো লাগে নে নালাগে। আৰু মোৰো খেলিবলৈ মন আছে, কিন্তু যদি মানে নাপাওঁ, পইচাটো এনেই যোৱা নিচিনা লাগে আৰু মনটো বেয়া লাগি যায়। এনেকুৱা লাগে যে সেই পইচাটো বা কিবা খাব পাৰিলোঁহেঁতেন বা কিবা কিনিব পাৰিলোঁহেঁতেন, সেইকাৰণে মই এইবিলাক নেখেলোঁ। কিন্তু ভাইটিয়ে এবাৰ ট্ৰাই কৰি চালে, পাওঁ নে নাপাওঁ। চাই লওঁ তাৰ নাম্বাৰটো লাগে নে নালাগে। কিছুমানে কিন্তু খেলিলেই পায় দেই, ভাগ্যবোৰ যে কিমান ভাল থাকে কিছুমানৰ। আৰু এয়া চাওঁ কোনটো নাম্বাৰত লাগে। আৰু মেলা চেলাত আহিলে আপোনালোকে খেলেনে বাৰু এনেকুৱা গেমছবিলাক কিছুমান। আৰু খেলিবলৈও মন যায়, কিন্তু পইচা যায়। আৰু 5ত ৰ'ল, আৰু ভাইটিয়ে নাপালে বাৰু। তাৰপিছত আমি মেলাৰ পৰা ওলাই আহিলোঁ, যিহেতু আমাৰ মেলাতে বহুত টাইম হৈ গ'ল, 10টামান বাজিলে। আৰু ভাবিলোঁ ইয়াতে ৰেষ্টুৰেণ্টতে কিবা এটা খাই যাওঁ। আৰু এয়া আমি বহিছোঁ ইয়াতে, আৰু বেছি একো অৰ্ডাৰ দিয়া নাই, এই কোক আৰু চাওমিন অৰ্ডাৰ কৰিছোঁ। আৰু ভাবিলোঁ ইয়াতে খাই ঘৰলৈ যাম। আৰু মোৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিলেনে? যদি ভাল লাগিছে কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আৰু কেতিয়াবা এনেকৈ মাজে মাজে ওলাই আহিলে এনেকৈ খোৱা হয়, কিন্তু ফাষ্টফুড ইমান বেছি নাখাওঁ বাৰু, আৰু খোৱাও ভাল নহয় বাৰু, কিন্তু কেতিয়াবা ওলাই আহিলে আৰু চলি যায়। আৰু আপোনালোকে জনাবচোন, আপোনালোকে ওলাই আহিলে এনেকৈ ফাষ্টফুডবোৰ খায় নে নাখায়। কিন্তু কেতিয়াবা ভাবোঁ, নাখাওঁ বুলি ভাবোঁ, কিন্তু ওলাই আহিলে কিবা এটা খাবলৈ মন যায় আৰু, কিন্তু সদায় নাখাওঁ আৰু। তেতিয়াহ'লে আজিৰ ব্লগটো আপোনালোকে ভাল পাইছেনে বাৰু? আৰু এয়া আমি অকণমান দেৰি খাই লওঁ, বহি লওঁ, তাৰপিছত ঘৰলৈ যাম। তেতিয়াহ'লে আজিলৈ আহিলোঁ, বাই বাই।